সো হে গাইছ নেক্সট এটা ভিডিও আমি সকলোকে স্বাগতম জনাইছোঁ। তো আজি হয়তো ভিডিওটো চাই আপোনালোকে গম পাইছি। তো গাঁৱৰ পৰিৱেশ এনে এটাই ধুনীয়াকৈ বনাইছোঁ। তো বেলেগ জেগাৰ জেগাটোৰ নামটো তাতে যাই আপোনালোকক কৈছোঁ বঢ়িয়াকৈ ক'ম। তাৰে আগতে আমাৰ গাঁৱতো বনাইছোঁ কিবা কিবি। তো তাতে লগিন যাওঁ। তো বলক এতিয়া যাই বলক। তো এইফালে আমি আহি পালোঁ গাঁও, আমাৰ গাঁওখন। তো গাঁৱটো আমাৰ মানে কি বনাইছে আৰু তো ধুনীয়া মজা বনাইছে মজা। তো এইফালে আছে আমাৰ মেজিটোৱে, এটি মেজিটো মানে ইয়াতে নাম প্ৰসংগ হ'ব আৰু ৰাতি ধুনীয়াকৈ কালি ধুনীয়াকৈ এটা এটি ঘৰটো চাওঁ আপোনালোকে। তো ঘৰতো ভিতৰখিনিও আপোনালোকক ধুনীয়াকৈ দেখাওঁ। তো বলক এইফালে আমি ঘৰৰ ভিতৰত উঠি গৈছোঁ। তো চাওক তো মজা একদম। তো ঘৰৰ ভিতৰৰ পৰা তো এইখিনি দিয়া নাই। তো এইখনতে থাকিব পাৰি আৰু ধুনীয়াকৈ ভাল লাগছে দিয়ক। কিবা এটা ভাল লাগে মজা ঠিকে বনাইছে ভাল লাগছে। এইগিলাখান অলপ দি দিছে ধুনীয়াকৈ মজা আৰু মজা ভাল লাগছে মজা একদম দেই মজা। তো এতিয়া বেছি দেৰি নকৰাকৈ তো আমি যাই দেখোন তাকেলৈকে। তো বলক আমি তাকেলৈকে যাই থাকোঁ। চ' গৈছে এইফালে আহি পালোঁ আমি ঘপা। তো আপোনালোকে এৰে ভিডিঅ'টো আগৰখিনি হয়তো আগৰ ভিডিঅ'টো আপোনালোকে গম পাইছিল। তো ধুনীয়াকৈ দেখাইছিলোঁ আল্ট্ৰা বাছ। তো ধুনীয়া ইবাৰী আছে আমাৰ এতিয়া যোনখিনি এইগিলাখান গাঁৱৰ পৰিৱেশ এটাত যিখিনি লাগে ধৰক। তো গোটেইখিনি ভিতৰৰ পৰা আপোনালোকক দেখি আছোঁ। তো চাওক না কি মজা দিছে চাওক। গেটখিনি চব নৰাই দি বনাইছে চাওক মজা নিচ। আৰু এতিয়া মানে অলপ কিবা কিবি আৰু শ্বুটিং মানে চলি আছে। সিমানো ডিষ্টাৰ্ব নিদিওঁ আৰু। তো বলক এতিয়া ভিতৰত লগিন যাম। তো গোটেইখিনি চাম। তো বঢ়িয়া লুকটো দিছে। চ' এইগালে সোমাই আহি কিনে তো দেখিব এটা চাটা। তো এটি ভাই চাটা না। তো এতিয়া আমাৰ লোকেল চলিও আছে। তো ইহঁতক সোধোঁ তো এটি চাটা না বঢ়িয়া একদম। আৰু এতিয়া বানতে কিবা প্ৰব্লেম হৈছিল নেকি ধৰক যোনখিনি এইখিনি কচি ধৰা ঘৰৰ পৰা গোটেইখিনি আছে। তো এতিয়া চাটাই তো কিবা প্ৰব্লেম হৈছিল নেকি এতিয়া আগতে? প্ৰব্লেম হোৱা নাই মানে গোটেই ৰাইজৰ মানুহে লাগি মানে এইখিনি কৰা গৈছে। ঠিক আছে। এৰে আগৰ বছৰ কিবা আছিল নেকি? বিল্ডিং আছিল। এৰে আৰু নতুনকৈ আৰু অহা বছৰক লাগি তো আৰু ভালকৈ বনাব চেষ্টা কৰিব। তো অহা বছৰ কিবা প্লেনিং আছে না? বৰ্তমান নাই। তো প্লেনিং হ'ব আৰু। তো ধুনীয়াকৈ আপোনালোকক কৈছোঁ। তো মানে কি অসমখন কিবা এটা উন্নতিত যাই আছে আৰু ধুনীয়াকৈ। তো বঢ়িয়াকৈ বানাই দিছে যাই। সেইফালৰ পৰা আহি কিনে তো এইফালে দেখিব এটা ভেলা পুজি আছে ধুনীয়াকৈ। তো এতিয়াও ধুলাব। তো এই তাতে এটা আছে। তো সেইটো দেখি আছোঁ। তো এইফালে চাওক। তো এই কিছুমান ৰেষ্টুৰেণ্ট টাইপত যে থাকে কিছুমান থাকে না এনে ঘৰত ধুনীয়াকৈ বহি থাকিব পাৰি ধৰক। মই মানে জি এফৰ লগত মানে কি চাহ তাহ খাব পাৰি আৰু। তো ধুনীয়াখিনি টাইপত তো ধুনীয়াকৈ বনাই দিছে। তো ভিতৰত আহে দেখিও আছে ধুনীয়া ঘৰ। তো দেখোঁ এইফালৰ পৰা যিখিনি বাউণ্ডাৰী দিছে আপোনালোকক ধৰা এইগিলান বেৰা চেৰাৰ পৰা তো ধুনীয়াকৈ চবফালে অলপ বাউণ্ডাৰী দিছে। তো এইগিলাখান বাউণ্ডাৰীও মানে কি খেৰেৰে দিছে। খেৰ মানে কি নাৰা আৰু খেল প্ৰয়োগ কৰা নাই বৰ্তমান। তো এইফালে চাওক এইটো মেজি আৰু এটাৰ ভিতৰত আপোনালোককতো মেজি দেখুৱাইছোঁৱে। তো এটি মেজি চাওকতো বঢ়িয়া একদম। আৰু এইটো ঘৰ আপোনালোকক কৈছোঁ তো মজা দেখিছে। তো পাছৰ পৰা আমি চাওঁ বলকচোন ঘৰটোৰ। তো এডাল গাছ দিছে ধুনীয়াকৈ। তো মজা লাগছে। তো পাছৰ পৰা ঠিকেই আছে বাৰু। তো চব নাৰাই দি চব নাৰা একদম প্ৰয়োগ কৰিছে না ভাল লগা হৈছে কিবা এটা। তো আমি এইটো ঘৰৰ পিছফালে মানে কি এইটো চাইডে আহি গ'লোঁ। তো এইটো চাইডত ঠিকেই বাৰু সেইটিৰ দৰে ঠিকেই বনাইছে। তো মজা লগা হৈছে। এইফালে এইটো ঘৰটো আপোনালোকে গেটৰ পৰা হয়তো দেখিছে। এইটো ঘৰটো এইটো ঘৰৰ ভাল লগা হৈছে দিয়ক কিবা এটা মজা লগা হৈছে। তো খিৰিকীও দিছে দে চাওক। এই শ্বুটিং কৰিছে দেখছি না। তো ভাল লগা হৈছে। এইটো দৰ্জা খিৰিকী চিৰিকী চব দিছে। এইয়া চাওক আপোনালোকে চাওক এতিয়া বাহিৰৰ পৰা চাই থাকিব পৰা চুট তোৰাইছে না নাই মজা গাইছ একদম ধুনীয়া কৰি দিছে। তো ইয়াৰ পৰা যিখিনি আপোনালোকক দেখা পাইছোঁ সেইখিনি দেখালোঁ। তো এইফালে তো চবকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। তো এটা খুৰী এটা আছে। তো খুৰীহঁতৰ ঘৰৰ ফালে কেনে আয়োজন বিহুৰ? আয়োজন বুলি কি ক'ম আৰু সকলোৰে থাকেই এইখিনি আয়োজন। তো মোৰ ফালৰ পৰা থাকিল তো হেপী বিহু দিয়ক। ঘৰৰ এতিয়া যাওঁ। তো থেংক ইউ বঢ়িয়া ৱেলকাম। তো এতিয়া যাওঁ বলক। তো এইফালে আপোনালোকক ৰাস্তাৰ পৰা একদম দেখাই দিছোঁ। তো চাওক না কি মজা লগা হৈছে। তো আপোনালোক কি বুলি ক'ম তো মানে কি কেনেহেন হৈছে ক'ম মানে একে আহিলেহে আপোনালোকে ফিলটো পাব। তো এইফালে চাওক এইফালৰ পৰা গাড়ী আহে এইফালৰ পৰা গাড়ী আহে। যিবিলাক গাড়ী আহে চব ৰৈ এইটি চাই যায় মানে কি ভাল লগা হৈছে কি ৰাস্তাৰ কাষতে আছে না। তাৰ পৰা আমি ধুনীয়াকৈ ওলাই আহিলোঁ। তো এতিয়া যাইছোঁ ঘৰত। তো অংকুৰ ডাঙৰ আছে ধুনীয়াকৈ। তো কিন্তু গাইছ এটা কথা কওঁ এই যিখিনি আপি আছিল আৰু আপোনালোকে হয়তো গম পাইছে ভিডিঅ'ত দেখা পাইছে মানে কি জ্বালা কিন্তু দিছে দেই। ভিডিঅ'টো ভালকৈ বনাব মানে তাহাক আৰু বোলে তাহাক সেই লাগে বোলে হা গাইছ। তাক বোলে এটা ফটো নহয় তাক 100টা মানকৈ উঠছি ফটো হা গাইছ। কি ক'ব উপায় নাই। তো অংকুৰটা কেনে জত দিছি থাকব নোৱাৰি সকলো চকৰি ইমান ঘূৰি ফুৰে চালা কি ক'বও নোৱাৰে তাহাক আকৌ বেয়াকৈ হ'ব দে আৰু হ'ব দে নীলু ভাই তোৰ মতে কেনে? মোৰ মতে সেনে আৰু আপি মানে জানাই গৈছে আৰু ক'ব লগা নাই এটা ফটো। তো আমি ধৰক দুটা ফটো উঠোঁ এটা ভাল হয়তো ঠিকে আছে বাৰু। এটা ভাল নহ'লে মানে সেনেকৈ আপলোড কৰিম কিন্তু তাহাৰ তো আপোনালোকক কৈছোঁ মই যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰা ইটাক লৈ তাহাৰ হয় নাই। আমি গুচি আহিলোঁ ভিডিঅ' মানে
মানে কি ক'ব এতিয়া যিয়ে নহওক তো গোটেইকে শুভেচ্ছা থাকিল বিহুৰ তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ দিব আৰু যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰিব আৰু যদি পুৰণকৈ আহি থাকে মানে চাই আছে যদি শেষলৈকে চাই থাকব সদায় ভিডিঅ' মৰম দি থাকব কিন্তু দিয়ক বাই বাই